নেইনাৰ কাৰণে এইখিনি সন্মান পাবলৈ সক্ষম হৈছোঁ। আশীৰ্বাদ কৰিছোঁ ভগৱানে যেন তাইক সদায় কুশলে ৰাখে আৰু ভাল মানুহ হিচাপে গঢ়ি তোলে। নমস্কাৰ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমাৰ গাঁৱৰ ৰাস্তাটো চাওকচোন, এজাক বৰষুণত যেনেকৈ গেলি যায়, এজাক ৰ'দত শুকাই যায়। আজি ৰ'দ দিয়া 2 ঘণ্টামান হৈছে, 2 ঘণ্টামান ৰ'দত এতিয়া ৰাস্তাটো শুকাবলৈ আৰম্ভ কৰিছে। এতিয়া গৈ আছোঁ মিটিঙলৈ বুলি। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এফালে আমাৰ মনু আৰু ধুনু আহি আছে। যোনে কইনা খোজ দি আহি আছে। একেলগে আহি থকা মই ক'ত পালোহি আৰু সিহঁতি ক'ত আছে ধুনু হাই কৈ দিয়া। বহুত দিনৰ মূৰত আমাৰ ইয়াত ৰ'দ দিছে, গতিকে চাওক সকলোৰে ঘৰৰ সন্মুখত কাপোৰ মানে কিমান দিন যে হ'ল একেৰাহে বৰষুণ দি থকা, সেই গতিকে মানে কাপোৰবিলাক চবৰ ঘৰে ঘৰে জমা হৈ আছিলে চাগে। আমাৰো বহুত কাপোৰ মই ৰ'দত দি থৈ আহিছোঁ আৰু এয়া ৰ'দ পাই সকলোৰে ঘৰৰ কাপোৰবিলাক ওলাই গৈছে। গৰুজনী ভয় খাই গ'ল গৈছে। গাঁওখন কেনেকুৱা লাগিছে চাওকচোন বাৰু। এয়া ইমান ধুনীয়া পৰিৱেশ ন, গাঁৱৰ পৰিৱেশ। আজি আমাৰ গাঁৱত বিশেষ এখন সভা আয়োজন কৰিছে গাঁৱৰে গাঁও প্ৰধানজনে, গতিকে ময়ো আহিছোঁ তালৈ। দেউতাও আহিছে চাগে আৰু মোক দেখি এয়া দেখিছে নহয়, আগবাঢ়ি আহি মাত এষাৰ দিছে আৰু আহি পালোহি মিটিঙত। এতিয়া প্ৰথমতে প্ৰাৰ্থনা কৰি লোৱা হৈছে আৰু আমাৰ গাঁৱত সভা সমিতি হ'লে সদায় 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে হৈছিল, সেই ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনোৱা হ'ব। সেই গতিকে আজি গাঁৱত এখন সভা আহ্বান কৰা হৈছে আৰু এয়া হ'ল উষাৰাণী হাজৰিকা বাইদেউ, যিগৰাকী আমাৰ শদিয়াৰ প্ৰথম প্ৰিন্সিপাল হৈছে, মহিলা প্ৰিন্সিপাল। আজি তেখেতকো সম্বৰ্ধনা জনোৱা হ'ল। আমাৰ গাঁৱৰ গাঁও প্ৰধান, তেখেতে আজি সভাখন আয়োজন কৰিছে। যিহেতু আমাৰ নেইনাও এইবাৰ মেট্ৰিক পৰীক্ষাত 2টা লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু গাঁৱৰ যিকেইটা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে সকলোতকৈ বেছি মানে আমাৰ নেইনাই নম্বৰ পাইছিল। গতিকে নেইনাৰ হয় মোকেই প্ৰথম সম্বৰ্ধনাটো জনালে। তাৰপাছত এয়া মামীৰ ছোৱালী আৰু মানে আজি ষ্টুডেণ্টসকল উপস্থিত নাই, কাৰণ কিছুমান বাহিৰত পঢ়িবলৈ গ'ল আৰু কিছুমান স্কুললৈ গ'ল। সেই গতিকে আহি পোৱা পলম হ'ল কাৰণে কিছুমান মাক দেউতাকহঁতে সম্বৰ্ধনাটো ল'ব লগা হ'ল। আৰু এয়া আমাৰ গাঁৱৰ ৰাইজ। গাঁৱত বহুত মানুহ আছে যদিও সকলো অহা নাই, যিহেতু বহুতৰে কাম কাজ থাকে, বহুত আছে মানুহ, কিন্তু মিটিং হ'লে জানে আৰু সভা সমিতিত মানুহৰ সংখ্যাটো প্ৰায় কমেই থাকে। সকলোৰে ঠাইতে একেই পৰিস্থিতি। বহুত কেইজন এইবাৰ মানে আমাৰ গাঁৱৰ ৰিজাল্ট কৰিছে, হাইস্কুলতে হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক, সকলোকে মানে খুব ধুনীয়াকৈ আজি ইয়ালৈ মাতি প্ৰশংসা পত্ৰৰ লগতে সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই পদক্ষেপ লৈছে আমাৰ গাঁৱৰ গাঁও প্ৰধানে। তেখেত যেতিয়াৰ পৰা গাঁও প্ৰধান হৈছে তেতিয়াৰ পৰা গাঁৱৰ বহুতখিনি উন্নতি হৈছে বুলি ক'ব পাৰি, কাৰণ তেখেতে এনেধৰণৰ কাৰ্যসূচীবিলাক তেখেত যেতিয়াৰ পৰা গাঁও প্ৰধান হৈছে তেতিয়াৰ পৰাহে হৈছে। আগতে এনেকুৱা পৰিৱেশ পৰিস্থিতি হোৱা নাছিলে। গতিকে আমি নাৰীসকলক ধন্যবাদ দিবই লাগিব। নাৰীবে পুৰুষতকৈ কোনো গুণে কোনো ক্ষেত্ৰতে কম নহয়। আমি তাই প্ৰমাণস্বৰূপে উষাৰাণী হাজৰিকাদেৱক শদিয়াৰ মহিলাৰ প্ৰথম প্ৰিন্সিপাল হিচাপে আমি তাই আনন্দিত হৈছোঁ। আজি আমাৰ গাঁৱত বহুত ধুনীয়া এখন সভা অনুষ্ঠিত হৈ যায়, য'ত উপস্থিত আছিল শদিয়াৰ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু লগতে উপস্থিত আছিল শদিয়া পুলিচ অফিচাৰ চয়নিকা মেধি আৰু চাৰ্কল অফিচাৰ, সকলো উপস্থিত আছিল। বহুত ভাল লাগিলে। আৰু এইফালে হ'ল আমাৰ গাঁৱৰ নিবিৰে মেট্ৰিক পৰীক্ষাটো খুব ধুনীয়াকৈ উত্তীৰ্ণ হৈছিলে, লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও উত্তীৰ্ণ হৈছে। খুব ধুনীয়া বক্তৃতা দিব জানে। আহকচোন তাৰ মুখে দুআষাৰ শুনো। বিজ্ঞানক আঁকোৱালি নোলোৱাকৈ কেতিয়াও শিখৰত পাবগৈ নোৱাৰে। বিজ্ঞানক আমি আঁকোৱালি ল'বই লাগিব। যেনেকৈ এই গাঁৱৰ ঘৰৰ ফিল্টাৰটো পৰাই হওক বা আমি খোৱা বস্তুটোৱে হওক, আমি সকলোতে বিজ্ঞান আছে। আৰু কিছু অন্ধবিশ্বাস আৰু কুসংস্কাৰ আমাৰ গাঁৱৰ পৰা আমি এৰিব লাগিব। পৰীক্ষাৰ আগত কলম জৰা, এইবিলাক পঢ়িলে পাছ নপঢ়িলে ফেল। মই যদি এজন ডক্তৰ বনো, নিজৰ সকলো প্ৰচেষ্টাৰে এইবোৰ ৰখাব চেষ্টা কৰিম। আৰু ইমানে কয় মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।